সমগ্ৰ অসমত জমিয়ত উলেমা হিন্দৰ সভাপতি হাছান মাদানীৰ বিৰুদ্ধে প্ৰতিবাদ হৈ আছে আৰু মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত কি মন্তব্য কৰিছিলে আৰু তেখেতক এই অসমৰ মুখ্যমন্ত্ৰী পদৰ পৰা হটাই দিব লাগে বুলি যি আছে বৰ্খাস্ত কৰিব লাগে বুলি দাবী কৰিছে সেই দাবীটো কৰাক লৈ সমগ্ৰ অসম যদি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আমি টাইম ছাত্ৰসন্থাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰতিবাদ কৰিছোঁ আজি আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে ABMCয়ে মাদানীৰ সমৰ্থনত কিছু কথা ব্যক্ত কৰিছে আৰু তেখেতসকলে কৈছে যে মাদানীৰ বিষয়ে মাদানী হুইজ মাদানী বুলি প্ৰশ্ন কৰা যিসকল নেতা আছে বা যিবিলাক সংগঠন আছে বা যিবিলাক ৰাইজ আছে তেখেতসকলক প্ৰশ্ন কৰিছে যে আমি ইতিহাস নাজানো মাদানীৰ ইতিহাসৰ বিষয়ে কথা কৈছে মাদানী ভাৰতবৰ্ষৰ স্বাধীনৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা আছে বুলি কৈছে আমি এটা কথা ABMC জনাব বিচাৰিছোঁ টাইম ছাত্ৰসন্থাই যে মাদানীয়ে ভাৰতবৰ্ষৰ কাৰণে কি কৰিছিলে ইতিহাসত কি কৰিছিলে ডাঙৰ কথা নহয় সামগ্ৰিক সাম্প্ৰতিক অসমত বৰ্তমান পৰিস্থিতি আচলতে কি হৈ আছে মিয়া লোকৰ পৰা আৰু অবৈধ বাংলাদেশীৰ পৰা অসমখনৰ কি অৱস্থা হৈছে জনগাঁথনিৰ কি অৱস্থা হৈছে এই কথাবিলাক আচলতে ABMCৰ বিষয়বিলাক চোৱাটো প্ৰয়োজন আছে আৰু কেৱল মাদানী মুছলমান হোৱাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ বুলি ভাবিয়ে যদি তেখেতসকলে এই মন্তব্যবিলাক কৰিছে তেখেতৰ সমৰ্থনত যদি ওলাই আহে তেন্তে কিন্তু ABMCকো আমি ভাবিবলৈ বাধ্য হ'ম যে অসমৰ স্বাৰ্থত তেখেতসকলে সমৰ্থন কৰা নাই ABMC যদি প্ৰকৃত নিজকে খিলঞ্জীয়া বুলি ভাবিছে তেন্তে তেখেতসকলে মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীজনক কাৰণ সেই মুখ্যমন্ত্ৰীজন আমাৰ নহয় কেৱল কোনো দলৰ নহয় এয়া ABMCৰ প্ৰতিজন কৰ্মকৰ্তাৰো মুখ্যমন্ত্ৰী আমাৰো মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে কোৱাৰ প্ৰাক মুহূৰ্তত ABMCয়ে মাদানীৰ ইতিহাস কোৱাতকৈ মুখ্যমন্ত্ৰীক কোৱা বিষয়টোৰ ওপৰত গৰিহণা দিব লাগিছিল আৰু আমি এটা কথা জনাইছোঁ যে অসমৰ সাম্প্ৰতিক পৰিস্থিতি আচলতে ভাল কৰিবৰ কাৰণে আৰু অসমখন যদি ৰক্ষা কৰিবলৈ হয় তাৰ কাৰণে যিখিনি কৰ্ম কৰিব লাগে তাৰ ক্ষেত্ৰত ABMCৰ সহযোগিতা আমি আজিলৈকে দেখা নাই আৰু মাদানীৰ ক্ষেত্ৰত কিন্তু আমি দেখিছোঁ তাৎক্ষণিকভাৱে তেখেতসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এটা কথা স্পষ্টভাৱে আমি ABMCক জনাই দিব বিচাৰিছোঁ এনেকুৱা ধৰণৰ যিসকল ব্যক্তিয়ে অসমখনক সাম্প্ৰদায়িক আচলতে সংঘৰ্ষ লগাব বিচাৰিছে সেইসকল লোকৰ মাজত ABMC যাতে নাহে আৰু অসমৰ যি বিষয়বস্তু অসমৰ ভৱিষ্যতৰ বিষয়ে অসমবাসী ৰাইজে চিন্তা কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিব অসম চৰকাৰে চিন্তা কৰিব তাত মাদানীয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু মাদানীৰ দৰে ব্যক্তিক অসমত এনেকুৱা ধৰণৰ কথা কৈ ABMCয়ে সমৰ্থন জনোৱাটো দুৰ্ভাগ্যজনক বিষয় আৰু এনেকুৱা কথাৰ পৰা আমি বুজিবলৈ বাধ্য হৈছোঁ যে মাদানীৰ দৰে ব্যক্তিসকলক ABMCয়ে ভিতৰি সহযোগ কৰিছে অসমত যাতে মিয়া ৰাজ্য যাতে কৰিব পৰা যায় অসমখনৰ খিলঞ্জীয়া লোকসকলৰ আধিপত্য যাতে শেষ কৰি অসমখনক বাংলাদেশ যাতে বনাব পৰা যায় তেনেকুৱা এটা পৰিৱেশ কৰিব কাৰণে ABMCয়ে সহযোগ কৰা যেন আমাৰ অনুভৱ হৈছে গতিকে কৈছোঁ ইতিহাসৰ কথা কৈ লাভ নাই আৰু মাদানীয়ে অসমৰ কাৰণে কি কৰিছে বৰ্তমান অসমখনক বচাবৰ কাৰণে বা অসমৰ উন্নয়নৰ কাৰণে কি কৰিছে সেই সন্দৰ্ভত যদি কিবা আছে কওক অন্যথা চালে বেৰে কোবাই পুৰণা কথাবিলাক টানি আমি তেনেকুৱা ধৰণৰ অপশক্তিসমূহক সহযোগ নকৰিবৰ কাৰণে আমি ABMCক সকীয়াই দিছোঁ অন্যথা ABMCক আমি খিলঞ্জীয়া সংগঠন হিচাপে নধৰি অন্যান্য পন্থাৰে কিন্তু চিন্তা চৰ্চা কৰি প্ৰত্যুত্তৰ দিবৰ কাৰণে বাধ্য হ'ম আৰু সাম্প্ৰতিক পৰিস্থিতিত প্ৰতিজন লোকেই এই বিষয়বস্তুটো সৰব হৈ আছে সকলোৰে মনত জুই জ্বলি আছে এই জুইকুৰা যাতে ৰাজহুৱাভাৱে জ্বলি ABMCৰ ওপৰত যাতে পৰিব নালাগে তাৰ কাৰণে তেখেতসকলে এনেকুৱা বিষয়বস্তু আঁতৰি থাকিব অনুৰোধ জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Storeতো পাব এই News 18 এপ